কৰি পাৰ হৈ যাব বুলি আমিতো গাড়ী গৈ আছো যেতিয়া তাই আকৌ ঘূৰি আহিলে তেতিয়া ব্ৰেক মাউণ্টে মানে তাই ব্ৰেক মাউণ্টে ধাক্কা খাই পেলাই মানে একদম সিদ্ধা এনেকে পৰিছে এনেকুৱা সাইডত পৰিছে আৰু দেই পৰিছে একদম তললে মুখে মই মানে দৃশ্যটো একদম এনেকে তলমুখে যেতিয়া আছে দৃশ্যটো যেতিয়া মই দেখিলো বোলো না একদম থিতাতে নিহত হৈছে বুলি ভাবিলো কৃষ্ণ তাৰ পিছত ভাইটি নামি গৈছে মই নমস্কাৰ বন্ধু বান্ধৱী সকল আশা কৰো সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰো কল্পনা দিকো ডেইলি ব্লগছৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ভিডিঅটো আৰম্ভ কৰিছো কোৰ পৰা আপোনালোকে গমেই পাইছে মানে বিহু বতৰ হয়নে মকৰা জাল কুবাই কৰি অৱস্থা বেয়া গুটে ঘৰ দুৱাৰ আজি সাফা কৰিছো আপোনালোকক অকনমান দেখাম বাৰু কিন্তু এতিয়া বাজিলেহি 5:30 দেই 5:30 মই ধূপ ধুনা লগালো লগাই পেলাই আকৌ কাপোৰজোৰ চেঞ্জ কৰি এতিয়া আহিছো ইয়া চাও কাপোৰ ধুই আছো মানে একদম আজি ৰাতিয়ে শেষ কৰিব লাগিব সকলোখিনি কোনো নাই অকলে অকলে কি কৰিম বহুত কষ্ট মোৰ বহুত কষ্ট আৰু আজি এই টেবুলখন একদম ধুনিয়াকে এইবিলাক সব ধুলো চাওক এইবিলাক সব ধুই কৰি একদম ক্লিয়াৰ কৰিলো আজি চাওক কি সুন্দৰকে আজি মোৰ এই টেবুলখন সাফা কৰিলো দেখিছেনে চিকচিকিয়া হৈছেনে গোটেইখিনি দেখিছে এইখিনি ধুনিয়াকে একদম সাফা চিকুন কৰি এয়া চাওক বিছনাপত্ৰ সুন্দৰকে পাৰিলো এইবিলাক সব আজি সাফা কৰিলো দেই কিন্তু মোৰ এটা দুখৰ বিষয় কি গম পাইছেনে ৰবৰে লাইট চাইড একে আন্ধাৰ হৈ আছে দুখৰ বিষয় মই কি কৰিম এতিয়া মানে ভাবি পোৱা নাই কোনো এটা মানুহ পোৱা নাই বৰ বিপাঙত পৰিছো কাপোৰ ধুইছো গোটেইখিনি ধুব পাৰিছো কিন্তু এই যে ওপৰৰ ফালে লাগি আছে দেখিছেনে আমাৰ বাৰান্দা ৰুমত এই পৰ্দাৰবিলাক এইখিনি মানে মই ঢুকি নাপাওঁ আগৰ নিচিনা হোৱাহেঁতেন মই টেবুলৰ ওপৰত উঠি পেলাই মই খুলিব পাৰিলোহেঁতেন কিন্তু এতিয়া গাটো হ'ল গধুৰ একদম ওপৰত উঠিলে আৰু হাত ভৰি ভগা যাব সেইকাৰণে মই এতিয়া উঠিব পৰা নাই কিন্তু মিষ্টাৰ যদি আজি আহে মই কৈছো ৰাতি হলেও মোক খুলি দিবা পৰ্দাখিনি মই ৰাতি হলেও মানে আজি ধুম আৰু ড্ৰয়িং ৰুমৰ পৰ্দাখিনি বিশেষকে সেইখিনি পৰ্দা আৰু ড্ৰয়িং ৰুমৰ পৰ্দাখিনি আছে বাকি কাপোৰ কানি ধুই একদম সব হৈ গ'ল বাকি সব কাপোৰ কানি ধুলো কিন্তু এই ড্ৰয়িং ৰুমৰ পৰ্দাখিনি এইয়া ওপৰলৈকে মই কেনেকে খুলিম দেখিছেনে ইমান লেতেৰা হোৱা নাই তথাপিতো মানে এতিয়া কেনেকে খুলো ভাবি আছো এডাল বাৰু পাৰিম কিন্তু এইখিনি ইমান লেতেৰা হোৱা নাই তথাপিতো বগা পৰ্দা যে সেইকাৰণে অকমান লেতেৰা হলে ধৰিব পাৰি যে কিন্তু আজি প্ৰায়খিনি কাপোৰ ধুলো আৰু এতিয়া এয়া মিষ্টাৰ 7:30 বজাত যদি পাইহি 8টা বজাত হলো আজি ইয়াক খুলি আজিয়ে ধুই আজিয়ে শুকাই আজি ৰাতি হলো মই 2টা বজাত হলো আজি মই একদম ঠিক ঠাক কৰিব লাগিব কাৰণ কাইলৈ মই একেবাৰে ৰাতিপুৱাই যাম গম পাইছে আপোনালোকক দেখুৱাও নেকি মই অলমষ্ট বন্ধই কৰিম নেকি কাইলৈ ৰাতিপুৱাই যাম গুৱাহাটীলৈ দেই এতিয়া আপোনালোকক আৰু এটা বস্তু দেখাই দিছো মোক ইমান কষ্ট কামত গাড়ীখন খুলিছো ৰব দেই চাবিও পৰিলে চাবচোন উৎপাত কৰিলে বেছিহে হয় খেলি মেলি এতিয়া মই পাহৰিলো আৰু আজি 1 কেজি তিল আনিলো তিলখিনি আকৌ এতিয়া কুকাৰ এটাতে তিয়াই থৈছো প্ৰেছাৰ কুকাৰ এটাতে এতিয়া সেইখিনিও মই কি কৰিব লাগিব এতিয়া টুকি পেলাই থব লাগিব ধুনিয়াকে ধুই পেলাই এয়া চাওক দেখিছানে এয়া তিল তিয়াই থৈছো এইখিনি শুকুৱাই থলো আৰু এয়া ধান শুকুৱাই থৈছো আজি এয়া হল ঘৰৰ ধান দে এয়া শুকুৱাই থৈছো আৰু এয়া জালুক আকৌ কিনি আনিছিলো এইখিনি আকৌ শুকুৱাইছো আজি আৰু এতিয়া ৰব গাড়ী খুলিছো সেইখিনি দেখালো আপোনালোকক এতিয়া মই ইয়াত কি থৈছো চাওক এয়া এতিয়া খুলিছো দেখিছেনে ইয়াত থৈছো এয়া আজি বালে মই যেহেতুকে আজি ঢিং ব্লকত গৈছিলো এয়া বালে মানে মই বিলাহী অলপ লৈ থৈছো বহুত সস্তা হয় আৰু এফালে দেখিছে এয়া নাৰিকল লৈছো 6টা বৰা চাউল কাইলে মোৰ বান্ধৱী ঘৰ পৰা লৈ যামগে 6 কেজি এয়া দেখিছেনে নাৰিকল ইয়াতে থৈছো ইয়াতে থৈছো গোটেইখিনি আৰু এতিয়া তিল ধুই কৰি কাইলে লৈ যাম আৰু কাইলে যেহেতুকে মই ইয়াৰ পৰা 11টা বজাত যাম 11টা বজাত যাম এতিয়া ওপৰত একগাল কাপোৰ মেলিলোগে আজি পাৰপুছ একদম এই তলত একোৱে পৰা নাই দেখিছে গোটেইখিনি পাৰপুছ আজি ধুলো গোটেই ধুই পেলাই একদম ওপৰত মেলিছোগে আৰু পাৰপুছ ওপৰত মেলি কৰি থৈ আহিলো মই আজি বৰ কষ্ট হৈছে গম পাইছেনে একে চকু পানী ওলাই গৈছে ইমান কষ্ট অকলে অকলে ধুই পেলাই গোটেইবিলাক আকৌ পাৰি কৰি থৈ যাব লাগিব হয় কাৰণ মাইনাটো নাই মাইনা থাকাহেঁতেন তাই ভিতৰখিনি কৰিলেহেঁতেন মই এইখিনি কৰিলোহেঁতেন এতিয়া আকৌ ধুইছো জোতা অলপ ধুই তাৰপিছতে সজোৱা গাৰু কেইটামান আছে সেইকেইটাও ধুম সেইকেইটা ধুই কৰি আকৌ আপোনালোকক লগ পাই আছো দেই গৰম পানী অকণ কৰি আকৌ ভালকৈ গাটো ধুব লাগিব কাৰণ চাফ চিটিকনি পৰিছে যে গাত আকৌ ভালকৈ গা পা ধুই আকৌ আপোনালোকক লগ পাই আছো আহিলো মোৰ শয়ন কক্ষলৈ আৰু কালি যেহেতুকে আপোনালোকক কৈছিলোৱে মই ভিডিঅ'টোত এটা ঘটনা হৈছিলে বুলি আৰু সেই ঘটনাটো এতিয়া ক'বলৈ ওলাইছো কি হৈছিলে আমাৰ লগত কালি এতিয়া আপোনালোকক মই আসল কথাটো ক'বলৈ আহিছো দেই
কালি আমি পিকনিকলৈ গৈছিলোঁ বুলি আপোনালোকক ভিডিঅ' দিছিলোঁ দেই। মই, ভাইটি, আমাৰ ভনৰ হাজবেণ্ড আৰু মোৰ নিজৰ ভাইটি, আমি গোটেইকেইটা গ'লোঁ। গৈ পেলাই কাৰণ গাড়ীখনত 5জনে উঠে, 5জনে, আৰু ডিকু যাব নোৱাৰিলে, কাকুহঁতৰ লগত থাকিলে। মই আপোনালোকক কৈছোঁ দেই, কথাটো একদম ভালকৈ শুনিব আপোনালোকে। মানে ডিকুক দি দিছোঁ দেই মোৰ হাত, যিহেতুকে একদম মোৰ ইমান মানে ভাগৰো লাগিছে আৰু হাতখন এনেকৈ লৈ থাকিলে বেছিকৈ বিষায়। আজি পুৰা কাপোৰ থুকুচা হৈছে যে, সেইকাৰণে, আৰু ঠাণ্ডাৰ কাৰণে মানে একদম হাইনেকটো পিন্ধি লৈছোঁ দেই। এতিয়া মেইন কথাটোলৈ আহিছোঁ। কালি আমি ঘৰৰ পৰা ওলাই গৈছিলোঁ ৰাতিপুৱা 8:30 বজাত, 8:30 বজাতে গ'লোঁ। গৈ পেলাই যিহেতুকে আমি গৈছিলোঁ চাপানালা, আমি গৈছিলোঁ চাপানালা অভিমুখে। আৰু তেতিয়া যাওঁতে কি হ'ল, নগাঁৱতে গোটেইখিনি বজাৰ কৰি ল'লোঁ। নগাঁৱতে ডিমৰুগুৰিতে কৰিলোঁ, মাংস মাছ সকলোখিনি ল'লোঁ আৰু দেই, থুলমূলকৈ কৈছোঁ বাৰু প্ৰথমৰখিনি। ধুনীয়াকৈ ইয়াৰ পৰা গৈ পেলাই ধৰক আমি 10:30 বজাত আমি পাইছোঁগৈ দেই, ব্ৰহ্মপুৰ পাইছোঁগৈ। 10:30 বজাত ব্ৰহ্মপুৰ পাইছোঁ। তেনেকুৱাতে কি হয়, আৰু জানেই নহয়, ওৱান ৱে যেতিয়া ৰাস্তা, ভিতৰৰ ৰাস্তাত আমি লাহে লাহে গৈছোঁ। আমাৰ গাড়ীখন তেতিয়া 40ত চলাইছে একদম। ভাইটিয়ে মই আগৰ চিটত বহিছোঁ, কাৰণ ভিডিঅ' বনাবলৈ সুবিধা হয় আগৰ চিটত, আৰু পিছত মাজত আমাৰ ভন আৰু ভাইটি আৰু ভনৰ হাজবেণ্ড পিছৰ চিটত। আৰু মইতো সদায় বেল মাৰিয়ে লওঁ, বেল মাৰি লৈছোঁ, আৰু ভাইটিও বেল মাৰি লৈছে। আৰু মোৰ গাড়ীখন হৈছে গ্ৰেণ্ড ভিটাৰা টপ মডেলখন, আৰু গোটেই 4টা চকাতে ডিছ আছে, আপোনালোকেতো জানেই টপ মডেলখনত, আৰু বেলুন চেলুন চব আছে বাৰু, সকলোখিনি সুবিধা আছে। তাৰপিছতে তেনেকুৱাতে কি হ'ল, স্কুলত আমাৰ ব্ৰহ্মপুৰ যোনখন হাইস্কুল, সেই ব্ৰহ্মপুৰ হাইস্কুলত কালি খেলৰ কিবা আছিলে দেই। খেলৰ মানে ষ্টুডেণ্টবিলাক দূৰণিৰ পৰাও আহিছে। আহি পেলাই মানে কি হ'ল, ৰাস্তাত 2-এজনী তেনেকৈ ছোৱালী মানে দৌৰা ধাপৰা কৰি আছে, আৰু ৰাস্তাৰ পৰা পাৰ হৈছে মানে ইটো চাইডলৈ। তেনেকুৱাতে কি হ'ল, আমি মানেতো 40, আমি মানে 40 আৰু দেই, আমি মানে একদম একে লাহে লাহে গৈ আছোঁ। গৈ থাকোঁতে কি হ'ল, প্ৰথমতে এইখন আমি গাড়ী, আপোনালোকে চাব দেই, আমি এনেকৈ গৈ আছোঁ। ছোৱালীজনী মানে বাওঁফালৰ পৰা এনেকৈ আগ চাইডে পাৰ হ'বলৈ ধৰিছে দেই। পাৰ হৈ গুচি যোৱা হেঁতেনে ধুনীয়াকৈ পাৰ হৈ যায়। তাৰপিছত আকৌ ছোৱালীজনীয়ে কি কৰিছে, আমি পাৰ হৈ যাব বুলি ভাবিছিলোঁ, ছোৱালীজনীয়ে কি কৰিছে, আকৌ এনেকৈ ঘূৰি আহি পেলাই একদম এনেকুৱাকৈ আমাৰ গাড়ীত ব্ৰেক মাৰিছে একদম। কৃষ্ণ, মই আপোনালোকক ছোৱালীজনী ফটো দেখাই দিম। এনেকুৱাকে মানে আমাৰ গাড়ীখনে ব্ৰেক মাৰোঁতে জেগাতে ৰখিছে দেই, ব্ৰেকডাল একদম জেগাতে ৰখিছে। আপোনালোককতো কৈছে মই 4টা চকাতে আমাৰ মানে ড্ৰিছ আছে। তাৰপিছত এনেকৈ তাৰপিছত ব্ৰেক মৰাৰ লগে লগে একদম আমাৰ গাড়ীখন জেগাতে ৰখিছে, আৰু ছোৱালীজনীয়ে মানে ধাক্কা, মানে গাড়ী চকাটো উঠি যোৱা নাই, বেলেগ গাড়ী হোৱাহেঁতেন মানে আপোনাৰ চকাটো একদম উঠি গ'লহেঁতেন, মানে চুঁচৰি পেলাই গ'লহেঁতেন। কিন্তু আমাৰ এইখন গাড়ী বুলি একদম ৰখি গৈ ছোৱালীজনী মানে একদম ধমককে পৰিছে, বিশ্বাস কৰক, একদম এনেকৈ তলে মুখে পৰিছে। তেতিয়া মই ভাইটিক এটা কথাই কৈছোঁ যে স্পট ডেড। কৃষ্ণ, গা নুম সিঁয়ৰি যায় দেই। তেতিয়া মই ভাইটিক এষাৰ কথাই কৈছোঁ যে স্পট ডেড হৈছে। ভাইটিয়ে কৈছে কোনো পধ্যে হ'ব নাই, সি চলাই থকা আজি 20-30 বছৰ হ'ল গাড়ী চলাই থকা মোক। তাৰপিছত ভাইটিয়ে কৈছে কোনো পধ্যে হ'বই নোৱাৰে বুলি কৈ পেলাই মানে মানুহ সেই সময়ত মানে 1000 মানুহমান গোট খাই গ'ল। মানে যিহেতুকে স্কুলত কোনোবা DC এনেকৈ মানে ভাল মানে মন্ত্ৰী চন্ত্ৰীও আহিছে মানে স্কুলত, আৰু সেই যোনজনী ছোৱালী মানে আমাৰ গাড়ী আগত পৰিছে, প্ৰথম দৌৰি গ'ল। আকৌ আমি ভাবিছোঁ দৌৰি পাৰ হৈ যাব বুলি, আমিতো গাড়ী গৈ আছোঁ। যেতিয়া তাই আকৌ ঘূৰি আহিলে, তেতিয়া ব্ৰেক মাৰোঁতে মানে ধাক্কা খাই পেলাই মানে একদম চিধা এনেকৈ পৰিছে, এনেকুৱা চাইডত পৰিছে আৰু দেই, পৰিছে একদম তললৈ মুখে। মই মানে দৃশ্যটো একদম এনেকৈ তলমুখে যেতিয়া আছে, দৃশ্যটো যেতিয়া মই দেখিলোঁ, বোলো নাই একদম থিতাতে নিহত হৈছে বুলি ভাবিলোঁ। কৃষ্ণ। তাৰপিছত ভাইটি নামি গৈছে, মই একদম ভাবিছোঁ গাড়ীখন ভাঙিলেও আমাক গাড়ী ভাঙিব বুলি ভাবিছোঁ। কিন্তু প্ৰত্যক্ষদৰ্শীসকলে মানে বহুত ভাল বুলি কৈছে, ইমান ভাল, সকলোৱে কৈছে গাড়ীখনৰ গাত অকণো দুখ নাই, ছোৱালীজনীৰ গাত দুখ, তাই দৌৰা আগা দিয়া কৰিলে বুলি কৈছে দেই। আমাৰ গাড়ীখনত দুখ দিয়া নাই। ভাইটিয়ে কি কৰিলে, পটককৈ গাড়ীখন ছাইডত নমাই পেলাই, ছাইডত থৈ পেলাই মানে আমি কণমানিজনীক প্ৰথমতে মই নামি গ'লোঁ, প্ৰথম চিটৰ পৰাই নামি পেলাই কণমানিজনীক মোৰ চুবলৈও ভয় লাগিছে মানে এতিয়া। তাৰপিছত এনেকৈ বেলেগ এজন আছিলে, আৰু তেখেতৰ লগতে মানে মাইনাজনীৰ লগত আৰু 2জনী ছোৱালী আছিলে। সেই ছোৱালীকেইজনী মানে দৌৰি আহি পেলাই তাইক এনেকৈ উঠাই দিছে। তাৰপিছত ময়ো এনেকৈ উঠাইছোঁ। তেতিয়া ছোৱালীজনী এনেকৈ চকুকেইটা মেলিছে, তেতিয়াহে মোৰ ভাল লাগিছে, বোলো জীয়াই আছে। বিশ্বাস কৰক, মুখত অকণো ক'তো দাগ নাই দেই, মুখত ক'তো দাগ নাই। কিন্তু ছোৱালীজনী যেতিয়া ভৰিখন এনেকৈ ফিটকে আছে, কিবা বেকা বেকি নিচিনা দেখিছোঁ, মানে মইহে দেখিছোঁ চাগে, ভয়ৰ চোতত তেনেকৈ দেখিছোঁ চাগে। আৰু এই হাতখন মানে কিবা বেকা বেকি নিচিনা হৈ গৈছে দেই। তাৰ ছোৱালীজনীয়ে মানে এনেকৈ হাতখন ধৰি আছে, এনেকৈ কৰিব পৰা নাই। তেতিয়া মোৰ ভাইটিয়ে, যোনজন মোৰ লগত থাকে যে ভাইটি, সেই ভাইটিয়ে কি কৰিলে, লগে লগে কৈছে মাইনা থিয় হোৱাচোন বুলি কৈছে দেই। তাৰপিছত মাইনাজনীক এনেকৈ থিয় কৰাই দিছে। মই একদম ধুনীয়াকৈ আপোনালোকক কৈ আছোঁ, থিয় কৰাই দিছে। থিয় কৰাই দিয়াৰ লগে লগে তাই সুন্দৰকৈ খোজকাঢ়িলে।
ধুনীয়াকৈ খোজ যেতিয়া কাঢ়িছে তাৰপিছত মানুহ সকলো মানুহ আহিছে কৈছে হেৰি নহয় আপোনালোকে ডক্টৰ তাত লৈ যাবলৈ নিমে কিয় নিম মই ছোৱালীজনী লগতে আছো অনবৰতে লগতে আছো মই আৰু ভাইটি তাৰপিছতে মই কণমানিজনী কেনেকৈ ধৰিছো মাইনা তোমাক বেছিকৈ কি অসুবিধা হৈছে কৈছে খোজ কাঢ়িলে কৈছে এইখিনি জেগা বিষাইছে তথাপিতো মানে তাই জাম্পাৰ এটা পিন্ধি আছিলে মই আপোনালোকক দেখাম বাৰু জাম্পাৰ এটা পিন্ধি আছিলে মোৰ মানে বুকু কপি বোলো নাই কিবা কাৰণ এক্সিডেণ্ট হোৱাৰ লগে লগে গম নাপায় ন পিছতহে গম পায় কি কৰি আছা পিছতহে গম পায় মই ভাবিছো মুখ চুখ ফুলিব নেকি কিবা হ'ব নেকি আৰু ছোৱালীজনীয়ে এনেকুৱা যে সৰু বেগ এনেকে ডিঙিকে এনেকে লৈ থাকে দেই তাৰপিছতে সৰু বেগ এটা মানে তাই বুকুতে আছিলে আৰু ছোৱালীজনী কেনেকে পৰিছে গম পাইছেনে এই হাতত এনেকে চুচুৰা খাই তাই এনেকে যেতিয়া পৰিলে এই বেগটো যে লৈ আছিলে বেগটোৰ অকণমান খাৰুৱা এডাল মানে অকণমান তাই এনেকুৱা কঁকালত মানে অকণমান এৰাই গৈছে বেগৰ যিহেতুকে সেইডাল ভাগি গৈছে ভাগি যোৱাৰ কাৰণে তাই সেইডালেই এৰাইছে এনেকে কিন্তু আমাৰ গাড়ীত অকণোৱে দাগ লগা নাই তাৰপিছতে আমি লগে লগে কি কৰিলো বোলো না নাৰ্ছিঙত লৈ যাওঁ বুলি ক'লো তাৰপিছত তাৰে যিসকলে কৈছে নাই ছোৱালীজনীটো ঠিকে আছে আপোনালোকে আমাৰ বহমপুৰ বেটেলিয়ান কেম্পৰ যিজন ডক্টৰ বহে ডক্টৰ ছাৰৰ ওচৰলৈ লৈ যাওক আৰু কালি দেওবাৰ তাৰপিছতে তাৰে এজন মানুহে ওচৰৰ আৰু তেখেতে ফোন কৰিলে ডক্টৰ ছাৰলৈ ছাৰ ক'ত আছে কৈছে মই কোৱাৰ্টাৰতে আছো তাৰপিছত আমি লগে লগে মাইনাজনীক আমাৰ গাড়ীতে বহুৱাই কোৱাৰ্টাৰলৈ নিলো আৰু মাইনাজনীৰ লগত যোনজন টিচাৰ গৈছিলে যোনসকল তেখেত সকলো আমাৰ গাড়ীতে বহুৱাই পেলাই আমি লৈ গলো তাৰপিছত ডক্টৰ ছাৰে ধুনীয়াকৈ চাই পেলাই আমিতো তেতিয়ালৈকে তাই এইবিলাক ধৰক খোলা কৰা নাই আৰু ন চুৱেটাৰটো এটা আমি খুলি পেলাই চোৱাই নাই তাৰপিছত ডক্টৰ ছাৰে কৈছে কোনখিনিত বিষাইছে তেতিয়া মাইনাজনীয়ে দেখাই দিছে এনেকুৱাতে বিষাইছে বুলি তাৰপিছত এনেকৈ খুলিছে যে অকণমান মানে মাখি চাল এৰাইছে যিহেতুকে ঠাণ্ডা দিন মাখি চাল এৰুৱাৰ কাৰণে মানে তাই বিষাইছে সেইকণ জেগা আৰু কঁকালত ইমান কণমান মানে অকণমান ফাটি গৈছে মানে এই চেনৰ মানে খাৰুৱাডালে আৰু যিটো বেগ লৈ আছিলে বেগৰ তাৰপিছতে ডক্টৰ ছাৰ কৈছো ছাৰ কিবা কৰিব লাগিব নেকি কওকচোন আমি লৈ যাওঁ নহবা নাৰ্ছিঙত কৈছে একো নাই হাতটো ধুনীয়াকৈ তাৰপিছত তাই হাত চাত ফিট কৰিব পাৰিছে ধুনীয়াকৈ খোজ কাঢ়ি পেলাই তাই প্ৰথম গুচিয়ে গৈছিলে ফিল্ডৰ মাজলৈ আমিহে ধৰি আনিছো বোলো আমি মানে বিচাৰি ফুৰিলো দেই যেতিয়া লগৰ ছোৱালীৰ লগত তাই ফিল্ডৰ মাজলৈ গুচি গ'ল ভাইটি আৰু মই কৈছো এক্সিডেণ্ট হোৱা ছোৱালীজনী ক'লে গ'ল তাৰপিছত কৈছে ফিল্ডৰ মাজত আপোনালোকে লৈ যাওক তাইক লৈ যাওক সৰু ছোৱালী বুজিও নাপায় আৰু ছোৱালীজনী হৈছে ক্লাছ 6ত পঢ়া আৰু আহিছে ক'ৰ পৰা জানেনে জখলা বন্ধা কিবা এখন মানে ভিতৰুৱা গাঁও আৰু তাৰ পৰা মানে ফুটবল খেলৰ টিম হ'ল কণমানিজনী ফুটবল খেলে আৰু তাকো একদম বেকি খেলে বুলি কৈছে বেকি খেলা ছোৱালী ষ্ট্ৰং আছে মাইনাজনী তাৰপিছতে ছাৰে মানে তাত টিটি বেজি লিখি দিলে তাৰপিছতে ডক্টৰ ছাৰে আৰু টিটি বেজি লিখিলে আৰু মেডিচিন লিখিলে তাৰপিছতে সেই বেজি দিয়ালৈকে আমি বেজি দি পেলাই মেডিচিনখিনিও ধুনীয়াকৈ তাইক খাবলৈ দিলোঁ আৰু মই খুৱাইও দিছোঁ লগে লগে এটা আৰু বৰ্তমান সুস্থ মানে তেতিয়াই সুস্থ আমি স্কুলত আকৌ নমাই দি থৈ আহিছোঁ আৰু ঘটনাটো আপোনালোকক এটা কাৰণেহে কৈছো আৰু তেতিয়া আমি গোটেইখিনি যোনখিনি আমি মেডিকেলৰ ট্ৰিটমেণ্টখিনি কৰালে আমাৰ 1:30 বাজিলেগৈ দেই আমি ভাবিছো পিকনিক নাখাওঁ আৰু আমি 1:30 যেতিয়া ইয়াতে বাজিলে আমি আৰু ক'ত পিকনিক খাম আৰু ধৰক 5টা বজাত আহিবই লাগে তাৰপিছতে আমি কণমানিজনীক স্কুলত তেখেতসকলৰ মাষ্টৰসকলৰ মাজত একদম সুন্দৰকৈ দিছোঁ কৈছে একো প্ৰব্লেম নাই যাওক এতিয়া তাই ধুনীয়াকৈ হাঁহি মাতি আছে আৰু মোৰ লগত চেল্ফি এখনো উঠিলে কিন্তু মেডিকেললৈ নিয়া ফটো আছে আপোনালোকক মই দেখাম মই মানে আপোনালোকক এটা কথা কাৰণেই কৈছোঁ আপোনালোক য'তেই নাযাওক কিয় লাগিলে ওচৰলৈকে যাওক বা দূৰণিবতীয়া জেগালৈ গ'লেতো আপোনালোকে বেলডাল মাৰিবই আৰু ওচৰলৈ গ'লেও আপোনালোকে ওচৰৰ জেগালৈ গ'লেও আপোনালোকে বেলডাল মাৰিব কালি ভাইটিয়ে কালি মানে এক্সিডেণ্টটো হোৱাৰ সময়ত যেনেকুৱা ব্ৰেক মাৰিছে আমি যদি বেলডাল মাৰি নাথাকিলো হয় মানে ধাক্কা খাই মানে আমি বুকুত কষ্ট পালোহেঁতেন আৰু আমাৰ পাছফালে যে ভাইটিহঁত বহি আছিলে কেনেকুৱাকৈ খুনা খাই পেলাই মানে একদম আমাৰ চিটত পৰিছেহি আৰু তেতিয়া মই মায়ো বুলি একদম বৰকৈ চিঞৰি দিছোঁ দেই একদম ডাঙৰ ঘটনা বুলি কৈছোঁ আৰু ভগৱানে মোক একদম এনেকৈ হাত পাতি ধৰিছে কালি যিটো এক্সিডেণ্ট মানে আমাৰ গাড়ীখন আচলতে স্পীডত যোৱা নাই কাৰণে কণমানিজনী সুন্দৰকৈ বাচিলে দেই সেইখিনিকে ক'লোঁ আৰু তেতিয়া তাত থকা সকলোৱে কিন্তু আমাৰ গাড়ীখন অনিষ্ট কৰা নাই কাৰণ সকলোৱে গম পাইছে যে আমাৰ গাত ভুল নাই আৰু এইখিনিতে মই কওঁ মানে যোনসকলে এনেকৈ এক্সিডেণ্ট হোৱাৰ লগে লগে প্ৰথমতে ড্ৰাইভাৰক মাৰে গাড়ীখন অনিষ্ট কৰে সেইটো একদম কৰিব নালাগে চাই ল'ব লাগে ড্ৰাইভাৰজনে আমাৰতো ভাইটিয়ে কালি মদ খাই যোৱা নাই সেইটো একদম কৰোঁ বুলি নহয় মানে এক্সিডেণ্ট কোনেও কৰোঁ বুলি নকৰে কিছুমানে কয় ধৰক মদ খাই গাড়ী চলাইছে হয় মদ খাই গাড়ী চলালে এক্সিডেণ্ট হয় কিন্তু কি হয় কিছুমান এক্সিডেণ্ট মদ নোখোৱাকৈও হয় যিটো এক্সিডেণ্ট নেকি কালি আমাৰ মুখৰ আগতে মোৰ একদম গাড়ীতে তেনেকৈ হৈছে আৰু ভাইটিয়ে মদ খোৱা নাই আৰু সকলোখিনিয়ে কিন্তু ভাইটিৰ লগত ধুনীয়াকৈ কথা বতৰা পাতিছে আমাৰ গাড়ীও অনিষ্ট কৰা নাই কালি মানুহখিনিক সেইকাৰণে বহুত ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ তেখেতসকলে আমাক মানে একদম একো মানে ভয় কৰিব নালাগে তেতিয়া কৈছে নাই একো হোৱা নাই আপোনালোকে চিন্তা নকৰিব একো নহয় ভাল হ'ব তেনেকৈ মানে আমাক বহুতখিনি সান্তনা দিছে আৰু আমিও সেইকাৰণে বহুত তেখেতসকলক ধন্যবাদ দিছোঁ আমাক ইমান সুন্দৰকৈ তেনেকৈ তেওঁলোকে বুজি পাইছে আৰু কিছুমানে কি কৰে ক'ৰবাত এক্সিডেণ্ট এটা হ'লে প্ৰথম ড্ৰাইভাৰজনক বহুত মাৰপিট কৰে হয়নে বহুত মাৰপিট কৰে আৰু মদ খাই আহিছে বুলি পটককৈ এটা কথা কয় আৰু আপোনালোককো কৈছোঁ চাওক আজি
সেই কণমানিজনী যেতিয়া দৌৰি ধাপৰি গৈছিলে এজন মানুহে কিন্তু আমাক প্ৰতিবাদ কৰিছিলে এজন মানুহে কৈছে ওচৰত খেল চলি আছে কিয় স্পীডত আহিব লাগে তেতিয়া আমি কৈছো 40ত আহিছো তাতকে আৰু কি স্পীডত আহিম তেতিয়া বেলেগ সকলে কৈছে তেখেতসকলেতো ধুনীয়া সাইডত নিজৰ সাইডত আহি আছে ছোৱালীজনীহে আগাদিয়া কৰি পেলাই এনেকুৱাখিনি কৰিছে তেতিয়া বহুতে তেনেকে প্ৰতিবাদ কৰিছে আৰু সেই মানুহজন তেতিয়া সেইখিনিৰ পৰা পটককে আঁতৰি গুচি গ'ল আৰু সেই ছোৱালীজনী মই আপোনালোকক কৈছো আমি যাম বাৰু মাইনাজনী ওচৰলে মানে মোৰ মনটো আজি একদম বহুত উগুল থুগুল লাগি আছে কিবা পাইছে ফোন নম্বৰো নানিলো কিন্তু এই তেখেতসকলৰ যোনজন মাষ্টৰ তেখেতক আমাৰ ভাইটিয়ে চিনি পায় বহমপুৰৰ সেই তেখেতে কৈছে ফোন কৰি কৈছে যে একো সুবিধা পোৱা নাই ভালেই হৈ আছে কাৰণ কি হয় এক্সিডেন্টৰ পিছত মানে বিষ হয় বা আকৌ কিবা কিবি ঘটনা কিছুমান যেন শুনি থাকো সেইকাৰণে ভয় লাগি আছিলে বহুত কিন্তু এইখিনিতে যে ভগৱানে আমাৰ ৰক্ষা কৰিলে মানে কণমানিজনীক বিশেষকৈ ৰক্ষা কৰিছে আৰু সেইখিনি কৈছো আৰু আমাৰ গাড়ীত ইমান কোনো আচ পৰা নাই গাড়ীত একো হৈয়ে নাই খালি ধাক্কাটো তাই খাইছেহে সেয়াই মানে স্পীড মানে আমাৰ বহুত কম আছিলে মানে কি বুলি কম আৰু গৈ পেলাই 1:45ত আমি বহমপুৰৰ পৰা গৈ তাত মানে 2:20 মানত পাইছোগে আৰু জেগা পিকনিকৰ জেগা তথাপিতো যিখিনি হ'ল সেইখিনি পাহৰি পেলাই আমি তাতে পিকনিক কন তেনেকে মানি পেলাই আৰু তেনেকে মানে হাঁহি ফূৰ্তি কৰি পেলাই আহিলো এটা কাৰণে হাঁহি ফূৰ্তি কৰিবলৈ পাৰিলো যে কণমানিজনী সম্পূৰ্ণ সুস্থ সেইটো কথা আপোনালোকক কলো আৰু সকলোৱে চাই ল'ব আৰু দেই গাড়ী চলাওঁতে একদম সাৱধান স্পীডত একদম যাব নালাগে স্পীডত গ'লেতো কালি যিটো ঘটনা একদম থিতাতে নিহত হ'লহেঁতেন মই আপোনালোকক কম ভাবি আছো কথাটো কিন্তু কালি যিহেতুকে পিকনিকৰ ভিডিঅ'টো দিলো সেইকাৰণে নকলোগে আৰু পিকনিকৰ মাজত এইখিনি কথা আপোনালোকক প্ৰকাশ কৰা নাই কিন্তু একদম আপোনালোকক কৈছো আৰু দেই আৰু সেইখিনি আপোনালোকৰ আশীৰ্বাদ বুলি ভাবিছো দেই কাৰণ চাওক ইমান এটা ধাক্কা একদম মেইন ৰাস্তা একদম দীঘল দি পৰাৰ পিছত ধমহকে পৰাৰ পিছতো যে কণমানিজনী মুখত অকণো দাগ নাই মই আপোনালোকক ফটো দেখাম চাবচোন সেইখিনিকে কলো একদম মনটো বহুত বেয়া লাগি আছিলে কালি আৰু বৰ্তমান আজি ফোনটো পাই পেলাই ভাল লাগিছে মনটো আৰু আপোনালোকো যান বাহন চলাই গলে একদম সতৰ্ক থাকিব আৰু আহি পেলাই একদম কাকু মাইনাহঁতক তাপাতো ফোন কৰি কৈছো আহি পেলাই কৈছো মাই মই হোৱাতেন একদম কিবা বেহুচ হৈ গ'লো তুমি বেহুচ হৈছিলা নে বোলো নাই হোৱা মই খালি ছোৱালীজনীক লোৱাত ব্যস্ত ছোৱালীজনীক চাই পেলাই মাইনা একো ভয় কৰিব নালাগে কাৰণ কি হয় এক্সিডেণ্ট এটা হ'লে বেছিকে চক খোৱা যায় মানুহবিলাক যেতিয়া ওচৰত জুম পাতা যায় তেতিয়া বেছিকে বেহুচহে হোৱা যায় সেইকাৰণে বোলো নাই একদম মই ধুনীয়াকে তাইক কৈছে মাইনা একো হোৱা নাই তোমাৰ ভাল হ'ব বুলি কৈ মই ধুনীয়াকে খোজ কঢ়াই মোৰ নিজৰ গাড়ীতে উঠাই পেলাই তাইক মই ধুনীয়াকে হাতত ধৰি লৈ গৈছো গতিকে বহুত মানে মনটো সেইটো ফালৰ পৰা ভাল লাগিলে আৰু মাইনাজনী বহুত ষ্ট্ৰং আছে দেই তাই বেজি কোনো পইণ্টহে নলয় মই কৈছো নাই বেজি ল'বই লাগিব মানে তিতি বেজিটো আৰু যিহেতুকে হাতৰ পৰা অকণমান মাখিচাল এৰাইছে আৰু কঁকালতো অকণমান এৰাইছে যে সেইকাৰণে বোলো তিতি বেজিটো ল'লে তোমাৰ নিজৰ কাৰণে ভাল তাই বেজি ল'বলৈ ভয় কৰিছে তাৰপিছত বেজি লৈ একদম মই নিজে মুখ মেলি ঔষধ খুৱাই গেছৰ ঔষধ খুৱাইছো এণ্টিবায়'টিক দিছে সেয়া ঔষধ তাইক খুৱাই ৰুটি ভাজি খুৱাইহে মই একদম মানে তাইক আকৌ স্কুলত থৈ আহিছো সেইখিনিকে আপোনালোকক ক'লো এক্সিডেণ্ট হ'ল বুলিয়ে যেন আমি এৰি থৈ আহিম কিবা কৰিম সেইটো নহয় মানৱতাৰ খাতিৰত সকলোখিনি কৰিবই লাগিব গতিকে বহুত ভাল লাগিলে নিজৰ হাতেৰে তাইক সুন্দৰকৈ খুৱাই কৰি মই গোটেইখিনি ঠিক কৰি আহিলো সেইখিনিকে আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলো আৰু এক্সিডেণ্ট হ'ল বুলিয়ে যে ড্ৰাইভাৰে মদ খাব সেইটো মিছা কথা হয় 100ৰ ভিতৰত 99 মানে 99 বুলি ক'লেও ভুল হ'ব 100ৰ ভিতৰত ধৰক 80% মদ খাই এক্সিডেণ্ট কৰে আৰু বাকী 20% মদ নোখাকে কেতিয়াবা হঠাতে হৈ যায় এক্সিডেণ্ট কৰোঁ বুলি কোনেও নকৰে দেই সেইখিনিকে আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলো আৰু এইখিনিকে কৈ আজি গোটেই গাটো বিষাই আছে এতিয়া মোক ডিকু দেহাই ধুনীয়াকে ভিডিঅ' কৰি আছে হয়নে নহয় দেহা হয় বুলি কোৱা হয় আৰু তাকে দিছো মানে মই হাতে ধৰিবলৈ মানে ধৈৰ্য নাই একদম বিষ সেইকাৰণে আপোনালোকৰ ওচৰত তাকে ক'লো আৰু আপোনালোকে চাই চিতি চলিব আৰু দূৰণিবতীয়া জেগালৈ গ'লেই হওক বা ওচৰলৈকে গ'লেও হওক আপোনালোকে চিট বেল্ট পৰিধান কৰিব এইখিনিকে কৈ আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কাইলৈ আহি আছো আপোনালোকৰ ওচৰলৈ নতুন এটা গুৱাহাটীৰ পৰা ভিডিঅ' লৈ পেলাই গতিকে আজিলৈ সকলোকে বাই বাই শুভৰাত্ৰি